বৃক ৰাশিৰ জাতক জাতিকাসকল ৮ জুলাইৰ পৰা ১৪ জুলাইৰ ভিতৰত আপোনাৰ জীৱনত এনে এটা পৰিৱৰ্তনৰ আৰম্ভণি হ'ব পাৰে যিয়ে আগন্তুক কেইমাহৰ পথ সলনি কৰি দিব পাৰে, কিন্তু এটা ভুল সিদ্ধান্তই লাভক লোকচানলৈও ঘূৰাই দিব পাৰে। এই সপ্তাহত কোন দিনটো আটাইতকৈ শুভ? টকা পইচা, প্ৰেম, চাকৰি, ব্যৱসায় আৰু স্বাস্থ্যৰ ক্ষেত্ৰত কি অপেক্ষা কৰি আছে? শেষলৈকে চাওক, কাৰণ শেষত মই ক'ম এটা সৰু প্ৰতিকাৰ যিয়ে আপোনাৰ ইতিবাচক শক্তিক আৰু অধিক সক্ৰিয় কৰিব পাৰে। প্ৰথমতে লৈ আহিছোঁ ধন সম্পত্তি। বৃক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহত আৰ্থিক ক্ষেত্ৰত ধৈৰ্য আৰু বিচক্ষণতাই সফলতাৰ মূল চাবিকাঠি হ'ব। দীৰ্ঘদিন ধৰি যি টকা বা পাবলগীয়া লাভৰ অপেক্ষাত আছিল, তাৰ ভিতৰত কিছুমান শুভ খবৰ এই সপ্তাহত আহিব পাৰে। যদিও সকলো কাম একেলগে সম্পূৰ্ণ নহ'ব, তথাপিও ইতিবাচক অগ্ৰগতি দেখা যাব। চাকৰিয়ালসকলৰ বাবে নতুন দায়িত্বৰ সৈতে আৰ্থিক লাভৰ সম্ভাৱনাও বৃদ্ধি পাব পাৰে। আপোনাৰ কামৰ মূল্যায়ন হ'ব পাৰে আৰু ঊৰ্ধ্বতন বিষয়াৰ পৰা প্ৰশংসা লাভ কৰাৰ যোগ আছে। কিছুমান ক্ষেত্ৰত ইনচেণ্টিভ, বোনাছ বা অতিৰিক্ত উপাৰ্জনৰ সুযোগো আহিব পাৰে। ব্যৱসায়ীসকলৰ বাবে সপ্তাহটো মূলতে অনুকূল। নতুন গ্ৰাহক বা নতুন ব্যৱসায়িক যোগাযোগ গঢ়ি উঠিব পাৰে। লগতে বন্ধ হৈ থকা কোনো ব্যৱসায়িক আলোচনা পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। কিন্তু সকলো ডাঙৰ ইনভেষ্ট বা অংশীদাৰিত্বৰ সিদ্ধান্ত লোৱাৰ আগতে সকলো নথিপত্ৰ বা চৰ্ত ভালদৰে পৰীক্ষা কৰক। এই সপ্তাহত অপ্ৰয়োজনীয় খৰচ কিছু বৃদ্ধি পাব পাৰে। ঘৰ, পৰিয়াল বা ব্যক্তিগত প্ৰয়োজনৰ বাবে টকা খৰচ হ'ব পাৰে। সেইবাবে বাজেট অনুসৰি চলাটো বুদ্ধিমত্তাৰ কাম হ'ব। আৱেগত আহি কোনো বস্তু কিনা বা ধাৰ দিয়াৰ পিছত অনুশোচনা কৰিবলগীয়া সিদ্ধান্ত লোৱাৰ পৰা আঁতৰি থাকক। যিসকলে নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবি আছে, তেওঁলোকৰ বাবে এই সপ্তাহত পৰিকল্পনা আৰু তথ্য সংগ্ৰহ কৰাৰ সময় অধিক উপযোগী। তৎক্ষণাত ডাঙৰ ইনভেষ্ট কৰাৰ সলনি ষ্টেপ বাই ষ্টেপ আগবঢ়া অধিক লাভজনক হ'ব। পৈতৃক সম্পত্তি, ঘৰ, মাটি সম্পৰ্কীয় কোনো বিষয় বহুদিন ধৰি অমীমাংসিত হৈ থাকিলে এই সপ্তাহত আপোনাৰ আলোচনা আগবাঢ়িব পাৰে। যদিও সম্পূৰ্ণ সমাধান হয়তো এতিয়াও নহ'ব, কিন্তু ইতিবাচক দিশলৈ গতি কৰিব। শ্বেয়াৰ বজাৰ, মিউচুৱেল ফাণ্ডছ বা অন্য যিকোনো ধৰণৰ ইনভেষ্টৰ ক্ষেত্ৰত কেৱল আনৰ কথাত বিশ্বাস কৰি সিদ্ধান্ত লোৱা উচিত নহ'ব। নিজৰ গৱেষণা আৰু বিশেষজ্ঞৰ পৰামৰ্শ লৈহে আগবাঢ়ক। আৰ্থিক সিদ্ধান্তত ধৈৰ্যই এই সপ্তাহৰ আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। সপ্তাহটোৰ মাজভাগত হঠাতে এটা ভাল সুযোগ আহিব পাৰে। এই সুযোগটো সঠিকভাৱে চিনাক্ত কৰি ব্যৱহাৰ কৰিব পাৰিলে আগন্তুক সময়ত ইয়াৰ পৰা ভাল লাভ হোৱাৰ সম্ভাৱনা আছে। কিন্তু লোভ বা খৰধৰ কৰি লোৱা সিদ্ধান্তৰ বাবে আপোনাৰ ভুল হ'ব পাৰে। মুঠতে ৮ৰ পৰা ১৪ জুলাই এই সপ্তাহটো বৃক ৰাশিৰ বাবে আৰ্থিকভাৱে স্থিৰতা গঢ়ি তোলাৰ সময়। পৰিকল্পিত খৰচ, সঠিক সিদ্ধান্ত আৰু কঠোৰ পৰিশ্ৰমে আপোনাৰ টকা পইচা ক্ষেত্ৰত ইতিবাচক ফল কঢ়িয়াই আনিব পাৰে। নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক আৰু ধৈৰ্য সহকাৰে আগবাঢ়ক। তাৰপিছত আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। এই সপ্তাহত ৮ৰ পৰা ১৪ জুলাই এই সপ্তাহত বৃক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনত ধৈৰ্য, বিশ্বাস আৰু আন্তৰিকতাই আটাইতকৈ ডাঙৰ শক্তি হ'ব। যদি যোৱা কেইদিনমান ধৰি আপোনাৰ সম্পৰ্কত কিছু ভুল বুজাবুজি বা দূৰত্বৰ সৃষ্টি হৈছিল, তেন্তে এই সপ্তাহত সেইবোৰ লাহে লাহে আঁতৰি যোৱাৰ সম্ভাৱনা দেখা যায়। প্ৰেমৰ সম্পৰ্কত থকা লোকসকলেও নিজৰ অনুভূতি খোলাখুলিভাৱে প্ৰকাশ কৰাৰ চেষ্টা কৰক। বহু সময়ত নকোৱা কথাই সম্পৰ্কত ভুল বুজাবুজিৰ সৃষ্টি কৰে। সেয়েহে সংগীৰ সৈতে শান্তভাৱে কথা পাতক আৰু তেওঁলোকৰ কথাও মন দি শুনক। এই সৰু পদক্ষেপেই সম্পৰ্কক আগৰ তুলনাত অধিক মজবুত কৰি তুলিব পাৰে। যিসকল অবিবাহিত, তেওঁলোকৰ বাবে এই সপ্তাহত নতুন কাৰোবাৰ সৈতে পৰিচয় হোৱাৰ সম্ভাৱনা আছে। বন্ধু, আত্মীয় অথবা কৰ্মক্ষেত্ৰৰ জৰিয়তে কোনো বিশেষ ব্যক্তিৰ সৈতে চিনাকি হ'ব পাৰে। কিন্তু কেৱল প্ৰথম আকৰ্ষণৰ ওপৰত ভিত্তি কৰি ডাঙৰ সিদ্ধান্ত নল'ব। মানুহজনক ভালদৰে বুজিবলৈ সময় দিয়ক। বিবাহিত দম্পতীৰ বাবে সপ্তাহটো মুঠতে ইতিবাচক। পৰিয়ালৰ কোনো শুভ অনুষ্ঠান, একেলগে সময় কটোৱা বা ভ্ৰমণৰ সুযোগ আহিব পাৰে। এই সময়খিনি সম্পৰ্কত নতুন উষ্ণতা আৰু আনন্দ কঢ়িয়াই আনিব, কিন্তু অহংকাৰ বা জেদক সম্পৰ্কৰ মাজলৈ আহিবলৈ নিদিব। সৰু বিষয়ক ডাঙৰ তৰ্কলৈ ৰূপান্তৰিত নকৰিব। যিসকল সম্পৰ্কত বহুদিন ধৰি অনিশ্চয়তাৰ মাজত আছে, তেওঁলোকৰ বাবে এই সপ্তাহত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পৰিস্থিতি আহিব পাৰে। সিদ্ধান্ত লোৱাৰ আগতে আৱেগত নহয়, বাস্তৱ পৰিস্থিতি বিবেচনা কৰক। সঠিক সিদ্ধান্তই ভৱিষ্যতৰ পথ সহজ কৰি তুলিব। সংগীৰ স্বাস্থ্য আৰু মানসিক অৱস্থাৰ প্ৰতিও অলপ বেছি মনোযোগ দিয়ক।
আপোনাৰ মৰম, সময় আৰু সহায়ে তেওঁলোকৰ মনোবল বৃদ্ধি কৰিব। সম্পৰ্কত উপহাৰৰ মূল্যতকৈ সময় আৰু আন্তৰিকতাৰ মূল্য অধিক। এই সপ্তাহত কোনো তৃতীয় ব্যক্তিৰ কথাত বিশ্বাস কৰি নিজৰ সম্পৰ্কত সন্দেহ সৃষ্টি নকৰিব। আনৰ কথাত বা অপ্ৰয়োজনীয় পৰামৰ্শৰ সলনি সংগীৰ সৈতে পোনপটীয়াকৈ আলোচনা কৰাটোৱেই উত্তম হ'ব। বিশ্বাস অটুট থাকিলে বহু সমস্যাই নিজেই সমাধান হ'ব। সপ্তাহৰ শেষৰ ফালে প্ৰেম জীৱনত এটা সুখদায়ক মুহূৰ্ত আহিব পাৰে। কোনো ভাল খবৰ, বিশেষ সাক্ষাৎ বা সম্পৰ্কত নতুন পৰ্যায়লৈ লৈ যোৱাৰ সুযোগ লাভ হ'ব পাৰে। এই সময়খিনি ইতিবাচক মনোভাৱেৰে উপভোগ কৰক। মুঠতে 8 পৰা 14 জুলাই 2026 এই সপ্তাহটো বৃষ ৰাশিৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনত আশা, বিশ্বাস আৰু সম্পৰ্ক শক্তিশালী কৰাৰ সময়। মৰম, সন্মান আৰু ধৈৰ্য বজাই ৰাখিলে সম্পৰ্কত সুখ আৰু শান্তি বৃদ্ধি পাব। এতিয়ালৈ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 8 পৰা 14 জুলাইৰ এই সপ্তাহটো কৰ্মজীৱনৰ ক্ষেত্ৰত ধৈৰ্য, পৰিকল্পনা আৰু নিজৰ দক্ষতা প্ৰদৰ্শনৰ সময়। যিসকলে একাগ্ৰতাৰে কাম কৰি আহিছে তেওঁলোকৰ পৰিশ্ৰমৰ ফল লাহে লাহে দেখা দিবলৈ আৰম্ভ কৰিব। যদিও প্ৰতিটো কাম ইচ্ছামতে দ্ৰুতগতিত নহ'ব, তথাপিও অগ্ৰগতি নিশ্চিতভাৱে অনুভৱ কৰিব। চাকৰিয়ালসকলৰ বাবে এই সপ্তাহত নতুন দায়িত্ব আহিব পাৰে। প্ৰথমে কামৰ প্ৰেছাৰ অলপ বেছি যেন লাগিলেও এই দায়িত্বই আপোনাৰ দক্ষতা প্ৰমাণ কৰাৰ এটা সুবৰ্ণ সুযোগ হ'ব পাৰে। ঊৰ্ধ্বতন বিষয়াসকলে আপোনাৰ কাম লক্ষ্য কৰিব পাৰে আৰু প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা আছে। যিসকলে পদোন্নতি বা ট্ৰেন্সফাৰৰ অপেক্ষাত আছে তেওঁলোকৰ বাবে ইতিবাচক ইংগিত পোৱা যাব পাৰে। সহকৰ্মীৰ সৈতে সম্পৰ্ক ভাল ৰাখিবলৈ চেষ্টা কৰক। সৰু কথাত তৰ্ক বা অহংকাৰ দেখুৱালে লাভৰ সলনি ক্ষতি হ'ব পাৰে। দলীয়ভাৱে কাম কৰিলে সফলতা অধিক সহজে আহিব। নিজৰ পৰিকল্পনা সকলোৰে আগত প্ৰকাশ নকৰাকৈ সঠিক সময়লৈকে অপেক্ষা কৰাটো বুদ্ধিমত্তাৰ কাম হ'ব। ব্যৱসায়ীসকলৰ বাবে এই সপ্তাহটোত নতুন গ্ৰাহক, নতুন অৰ্ডাৰ অথবা নতুন ব্যৱসায়িক যোগাযোগ লাভ কৰাৰ সম্ভাৱনা আছে। বহুদিন ধৰি বন্ধ হৈ থকা কোনো চুক্তি পুনৰ সক্ৰিয় হ'ব পাৰে। যদি আপুনি নতুন ব্যৱসায় সম্প্ৰসাৰণৰ কথা ভাবিছে তেন্তে আগতে বজাৰ বা খৰচৰ সম্পূৰ্ণ বিশ্লেষণ কৰি চাওক। অংশীদাৰিত্বৰ ব্যৱসায়ত স্বচ্ছতা বজাই ৰখাটো অতি জৰুৰী। টকা পইচা আৰু লাভ লোকচানৰ হিচাপ স্পষ্টকৈ ৰাখক। ভুল বুজাবুজি হ'লে লগে লগে আলোচনা কৰি সমাধান কৰক। সৎ ব্যৱহাৰে আপোনাৰ সুনাম বৃদ্ধি কৰিব। যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এই সপ্তাহত সাক্ষাৎকাৰ, আবেদন বা নতুন সুযোগৰ খবৰ আহিব পাৰে। আত্মবিশ্বাসেৰে নিজৰ দক্ষতা প্ৰদৰ্শন কৰক। সফলতা অলপ দেৰি হ'লেও চেষ্টা বন্ধ নকৰিব। কৰ্মক্ষেত্ৰত কিছুমান লোকে আপোনাৰ অগ্ৰগতি দেখি হিংসা কৰিব পাৰে। সেইবাবে সকলো কথা সকলোকে নক'ব, নিজৰ কামেৰে উত্তৰ দিয়ক। নীৰৱভাৱে আগবাঢ়ি যোৱাটোৱেই এই সপ্তাহত আপোনাৰ শক্তি হ'ব। সপ্তাহৰ শেষৰ ফালে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লগা পৰিস্থিতি আহিব পাৰে। খৰধৰ নকৰি সকলো দিশ বিবেচনা কৰি আগবাঢ়ক। অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ ল'লে লাভ হ'ব পাৰে। মুঠতে এই সপ্তাহত কৰ্মজীৱনত সফলতাৰ দুৱাৰ মুকলি হোৱাৰ সম্ভাৱনা আছে। নিয়মানুৱৰ্তিতা, কঠোৰ পৰিশ্ৰম আৰু ধৈৰ্য বজাই ৰাখিলে চাকৰি আৰু ব্যৱসায় দুয়োটা ক্ষেত্ৰতে ইতিবাচক ফল লাভ কৰিব পাৰে। নিজৰ লক্ষ্যত অটল থাকক। সফলতা লাহে লাহে আপোনাৰ কাষ চাপি আহিব। তাৰপিছত আহিছোঁ এই সপ্তাহটোত আপোনাৰ স্বাস্থ্য, শিক্ষা, শুভ তাৰিখ, শুভ ৰং, শুভ সংখ্যা আৰু বিশেষ প্ৰতিকাৰৰ কথা। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহত স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ চিন্তাৰ কাৰণ দেখা নাযায়, কিন্তু নিজৰ শৰীৰক অৱহেলা কৰাটো উচিত নহয়। কামৰ ব্যস্ততাৰ বাবে ৰেষ্ট কম হ'লে ভাগৰুৱা অনুভৱ কৰিব পাৰে। সেয়েহে পৰ্যাপ্ত পৰিমাণে টোপনি পৰা, সময়মতে আহাৰ গ্ৰহণ কৰা আৰু নিয়মীয়া ব্যায়ামৰ ওপৰত গুৰুত্ব দিয়ক। যিসকলৰ আগৰে পৰা ডিঙি, কঁকাল, কান্ধ বা জইণ্টৰ বিষৰ সমস্যাত আছে তেওঁলোকে বিশেষ সাৱধানতা অৱলম্বন কৰক। দীঘলীয়া সময় একে ঠাইতে বহি কাম কৰিলে মাজে মাজে খোজ কাঢ়ক বা শৰীৰক অলপ লৰচৰ কৰক। বাহিৰৰ তেল মছলাযুক্ত খাদ্য কমকৈ খালে পাচনতন্ত্ৰও সুস্থ থাকিব। মানসিক স্বাস্থ্যও এই সপ্তাহত গুৰুত্বপূৰ্ণ। অপ্ৰয়োজনীয় চিন্তা বা আনৰ কথাত অতিমাত্ৰা মন নিদিব। ইতিবাচক চিন্তা, প্ৰাৰ্থনা বা ধ্যানযোগে মন শান্ত ৰাখিবলৈ সহায় কৰিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ বাবেও এই সপ্তাহটো যথেষ্ট সম্ভাৱনাময়। মনোযোগেৰে অধ্যয়ন কৰিলে কঠিন বিষয়ও সহজে বুজিব পাৰিব। প্ৰতিযোগিতামূলক পৰীক্ষা, সাক্ষাৎকাৰ বা নতুন দক্ষতা শিকিবলৈ ই এক অনুকূল সময়। কেৱল শেষ মুহূৰ্তলৈ পঢ়া পেলাই নাৰাখিব। নিয়মীয়া অনুশীলনেই সফলতাৰ মূলমন্ত্ৰ হ'ব। গৱেষণা, প্ৰযুক্তি, ব্যৱসায়িক শিক্ষা বা সৃষ্টিশীল ক্ষেত্ৰৰ সৈতে জড়িতসকলে নতুন
ধাৰণা লাভ কৰিব পাৰে। শিক্ষক বা অভিভাৱকৰ পৰামৰ্শ মানিলে অধিক লাভ হ'ব। এই সপ্তাহত 10 জুলাই আৰু 13 জুলাই আপোনাৰ বাবে তুলনামূলকভাৱে অধিক শুভ দিন হ'ব। এই দিন দুটাত গুৰুত্বপূৰ্ণ আলোচনা, নতুন কামৰ আৰম্ভণি বা দীৰ্ঘদিনীয়া পৰিকল্পনাৰ ওপৰত আগবাঢ়িব পাৰে। আনহাতে 11 জুলাইত আৱেগিক সিদ্ধান্ত লোৱাৰ পৰা অলপ সাৱধান থাকিব। শুভ সংখ্যা 6 আৰু 8। এই সংখ্যা দুটাই আপোনাক আত্মবিশ্বাস আৰু স্থিৰতা দিব পাৰে। শুভ ৰং হৈছে সেউজীয়া আৰু বগা। এই ৰঙৰ পোচাক বা কোনো সৰু বস্তু ব্যৱহাৰ কৰিলে মনত ইতিবাচক অনুভূতি বৃদ্ধি পাব পাৰে। এতিয়া লৈ আহিছোঁ প্ৰতিকাৰ। এই সপ্তাহত প্ৰতিদিনে ৰাতিপুৱা বা সন্ধিয়া আন্তৰিকভাৱে ঈশ্বৰক স্মৰণ কৰক। সম্ভৱ হ'লে শুক্ৰবাৰে দুখীয়া বা প্ৰয়োজনীয় এজন ব্যক্তিক খাদ্য, ফল-মূল বা নিজৰ সামৰ্থ্য অনুসৰি দান কৰক। ঘৰৰ জ্যেষ্ঠসকলৰ আশীৰ্বাদ লওক আৰু কেতিয়াও মিছা কথা বা অন্যায় উপাৰ্জনৰ পথ বাছি নল'ব। সৎ কৰ্ম, নম্ৰ ব্যৱহাৰ আৰু ইতিবাচক চিন্তাই এই সপ্তাহত আপোনাৰ ভাগ্যক অধিক শক্তিশালী কৰি তুলিব পাৰে। সকলোতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল নিজৰ ওপৰত বিশ্বাস ৰাখক। সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব পাৰিলে এই সপ্তাহে আপোনাৰ ভৱিষ্যতৰ বাবে এক মজবুত ভেটি গঢ়ি তুলিব পাৰে। আপোনাৰ সকলোলৈকে শুভেচ্ছা থাকিল। সপ্তাহটো সুখ, শান্তি, সুস্বাস্থ্য আৰু সফলতাৰে ভৰি থাকক। বন্ধু-বান্ধৱীসকল, এয়া আছিল বৃষ ৰাশিৰ 8 পৰা 14 জুলাই 2026 সপ্তাহটোৰ সম্পূৰ্ণ ৰাশিফল। আপোনালোকৰ কেনে লাগিল কমেণ্ট কৰি নিশ্চয় জনাব। যদি তথ্যখিনি উপযোগী বুলি অনুভৱ কৰিছে তেন্তে ভিডিঅ'টো লাইক কৰক, আপোনাৰ বন্ধু-বান্ধৱ তথা পৰিয়ালৰ আন সদস্যসকললৈকে শ্বেয়াৰ কৰি দিয়ক। এতিয়াও যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিয়ক, যাতে প্ৰতিদিনৰ ৰাশিফল, সাপ্তাহিক ৰাশিফল, মাহেকীয়া আৰু বিশেষ জ্যোতিষীয় আপডেট সৰ্বপ্ৰথমে আপুনি লাভ কৰিব পাৰে। মনত ৰাখিব, জ্যোতিষীয়ে সম্ভাৱনাৰ দিশ দেখুৱায়, কিন্তু আপোনাৰ পৰিশ্ৰম, সৎ চিন্তা আৰু সঠিক সিদ্ধান্তই আপোনাৰ ভৱিষ্যত গঢ়ি তোলে। সকলোৰে জীৱনত সুখ, শান্তি, সুস্বাস্থ্য আৰু সমৃদ্ধি বিৰাজ কৰক। পুনৰ লগ পাম অহা ভিডিঅ'ত। ধন্যবাদ।